নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচনৰ সামগ্ৰী। মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট দিহে আপুনি সংগ্ৰহ কৰক ৰচিদ। POS মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। অন্তোদয়া অন্ন যোজনাৰ অধীনত 35 কিলো চাউল লাভ কৰিব। অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ লাভ কৰিব ৰেচন। লগতে হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ। আৰু 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। আৰু ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিলে বিশেষ বিজ্ঞাপন। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। আৰু ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে আপুনি দিব পাৰিব ইয়াৰ বিৰুদ্ধে অভিযোগ। আপোনাৰ এটা অভিযোগৰ পিছতেই জেললৈ যাব লাগিব ৰেচনৰ দোকানীজনী। আপুনি লিখি ৰাখক এই 2টা নম্বৰ। ফোন নম্বৰ দুটা হৈছে 1800345361 লগতে 1967 নম্বৰ। আৰু এই 2টা নম্বৰতে ফোন কৰি আপুনি দিব পাৰিব অভিযোগ। আৰু 10 তাৰিখত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। এটা ভাল খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে। আৰু কোনে কোনে লাভ কৰিব এই ধন আহক সবিশেষ জানি লওঁ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকাকৈ। আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত অহা 10 তাৰিখত। আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2য় নম্বৰ খবৰটো ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে ডাঙৰ খবৰ। 9ম আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে আহি গ'ল এক নতুন নিয়ম। নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। মেট্ৰিকৰ OMR শ্বীটত থাকিব 4টা ছেট। MCQ আৰু বৰ্ণনামূলক 2টা ভাগতে উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰিছে এইবাৰ শিক্ষা সংসদে। অন্তৰ্ভুক্ত হ'ব নতুন ঐচ্ছিক বিষয়। কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স হ'ব ঐচ্ছিক বিষয়। 9ম আৰু 10ম শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষা নিয়ন্ত্ৰণ কৰিব জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা কমিটিয়ে। পাঠ্যপুথিৰ পৰা প্ৰত্যক্ষভাৱে দিয়া নহ'ব গণিত আৰু বিজ্ঞানৰ প্ৰশ্নকাকত। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ। 1 মে'ৰ দিনটোতে হ্ৰাস পালে ৰন্ধন গেছৰ মূল্য। আজিৰ পৰা কাৰ্যকৰী হ'ব এক নতুন নিৰিখ। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 19 টকাকৈ হ্ৰাস কৰা হৈছে আজিৰ দিনটোতে। আৰু আপোনাৰ জিলাত আজি ৰন্ধন গেছৰ কিমান দাম আহক সবিশেষ জানি লওঁ। আজিৰ পৰা কাৰ্যকৰী হৈছে এক নতুন নিৰিখ। আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 19 টকাকৈ হ্ৰাস কৰা হৈছে। আৰু আপোনাৰ জিলাত আজি ৰন্ধন গেছৰ কিমান দাম আহক সবিশেষ জানি লওঁ। নতুন তালিকাত চাওক ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ মূল্য। বজালীত 845 টকা, বাক্সাত 851.50 টকা, বৰপেটাত 845 টকা, বিশ্বনাথত 868.50 টকা, বঙাইগাঁৱত 837 টকা, কাছাৰত 937.50 টকা, চৰাইদেউত 818.50 টকা আৰু চিৰাঙত 837 টকা। আৰু লগতে দৰঙত 860 টকা, ধেমাজিত 868 টকা আৰু ধুবুৰীত 853.50 টকা, ডিব্ৰুগড়ত 802 টকা, ডিমা হাছাওত 961.50 টকা। আজি নিশা ভয়াৱহ ৰূপ ল'ব পাৰে বতৰে। উজনিৰ পৰা নামনিলৈ ভয়ংকৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা। আৰু 30খন জিলাত ধুমুহাই ল'ব পাৰে ভয়াৱহ ৰূপ। 50ৰ পৰা 60 কিলোমিটাৰ বেগত বলিব এই ধুমুহা। আৰু ঠায়ে ঠায়ে বিজুলী ঢেৰেকণি, শিল বৰষুণৰো আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু ৰাজ্যত 4 দিনলৈ থাকিব নেৰানেপেৰা বৰষুণ। আৰু 2 মে'ত ভয়াৱহৰ পৰা
ভয়াৱহ হ'ব এইবাৰ বতৰ আৰু 6খনকৈ জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু উজনিত ল'ব ভয়াৱহ ৰূপ বতৰে ডিব্ৰুগড় তিনিচুকীয়ালৈ অধিক সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা লগতে ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ এই 4 জিলাত মুছলধাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আগন্তুক 3 মে'ত 23খন জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ গতিবেগেৰে বলিব এই ধুমুহা বতাহ।